এই 3টা আলু এটা পিঁয়াজ রঘুনুর কথা তো বাদেই দি তেল সেইখিনি ইমান আছে ভাজিমে না বলে ভাততে বইলেই দিম চাউলহে 1 গিলাচ মাত্র আছে এই হাঁচটা খাই হেনা গধূলা বা কি খাং এই ভাতারটা থাকাতেও একো সম্পত্তি টাকা পয়সা একো আর্জি যাবা নাজানিল মুছে ভালে হল চাচোন এংকা হেনা ঘৰতে ইয়াতে খাওয়া এতে রান্দা বাড়া হেই মুছে ভালে হৈছে চালা পাপি চিয়াতা সিখান ঘৰত যে কিয় বিয়া গেছিলো এংকা বুলি জানা হলে মই কিঠানা নেগেলি হৈ ইমান পাৰে বইনেকটা কুটিনি পকা দৰে কথা লাগাবা বাপ্পা ঐ সি নাযাব হে জান বেলেগৰ ঘৰত বোৱাৰী সিয়ে পাব ৰ এটা সময়ত সাজা বেলেগৰ কথা লাগাং দে নিজৰ খিনি বা কি খিনি তো ভাবি নাচাই মাই কি হলয় একেবারে বুকি বুকি এইফালে পাগলি নিচিনা কৰি কি ৰাস্তাত কাবাই সকাল নেকি মই একেবাৰে আহিলো নাথাকো আৰু সিখান ঘৰত আয়াও কি একেবাৰে হাওয় মান একেবাৰে মায়াক বইনেকটাৰ মান মুখ নৰা টিকছিবা মই কৈছিলো নহয় সেইকাৰণে অলপমান চাই চিন্তি হেনা বহাৰি যাবি বুলি হেনা তুই আৰু কিয় আহিবা লাগে দেচোন দে তুই জানাই মাইকেটা কেংকা কৰি চলি আছো তুই সৰু থাকাতে তোৰ বাটকে মুৰছে একোচোন ধন সম্পত্তি একো আৰ্জি যাবা নাজানিল এইয়া দেখা নাই 3টা আলু এটা পিঁয়াজ আৰু 1 গিলাচ মাত্ৰ চাউল আছে সিখিনিকে কি কৰি খাং বুলি না ভাবি আছো আৰু তুইও হে একেবাৰে আহং বুলি না আহিলি মই চাউল লৈ আনছো দে আইছো যদি চাউল লৈ আনছো হেংকা নহয় বিয়া হোৱাৰ পিছত মাই বাপেকৰ ঘৰটা বেলেগ আৰু সেই শাহু হুৰৰ ঘৰটা বেলেগ তুই যাবাই লাগব পাছত কিজানি ভালে হয় এতে থাকিলি আৰু কি হ'ব তোৰ নাজাঙে মই নাজাং নৰা তাহাৰ লগত টিকছিবা বাপ্পা ঐ কি ইমান বইনেকটা কথা লাগা থাকে হোৱাকো ক'ব নোখোৱাকো ক'ব খাবাকো দেখবা নৰে পিন্দাকো দেখবা নৰে দে একো নহয় দে সি একদিন হলেও তো বেলেগত বহাৰি যাব নহয় সিও তেতিয়া পাব পুৰস্কাৰ খিনি সি কি তোৰ মুখকে চাই থাকিব নেকি যাব নহয় সি একদিন নাযায় সি বুঢ়াই হলা মাথাৰ চুলে পকোৱা লাগছে আৰু বিয়া যাব সি কি যে কাম গিলাখান কৰা নহয় মাইকে তাৰ দুখে দেখা পাই থাকা এনি টাইম আৰু তুই আইছা এতে কি কৰি থাকং দেচোন দে মানুহগিলা কি বুলি ভাবিব মোক কি বুলি ভাবব আজিকালি চো আহে কাই পাৰে হয় মানুহ জ্বালা সহ্য কৰবা নৰো মই আইছো গুছি দে যি হল দে এইয়া আলুখিনিকো লৈ যা আৰু চাউলৰ মনাটাকো লৈ যা ভিতৰত নিজৰ কাপাল নিজে খালি তাতে হে মোৰ কি হলতে আলুখিনি লৈ যা আৰু মিহি মিহি কৰি কাটিবি ভাজাই না কি কৰা কৰবি যা হ'ব দে উফ কি যে হ'ব খালি ভেজাল খুৰী ঐ কি হৈছে তে ইমান দে হাল্লা হৈ আছে নকাবি আৰু আমাৰ ঘৰৰ কথা ৰিংকি জানা না পিছে হেৰি নহয় ৰিংকি ক'ত যোৱাতে তুই আমাৰ বাপাৰ পৰা দে পইচা লৈছিলি তাকে লবাইছিলো ৰাম একেবাৰে সিও হে ইথান হে পইচা খুজিবা পায় আৰু মোৰ পাৰে যে সি 5,000 লৈ গিছে এক বছৰৰ পিছতহে দিছে 500 টকা গতকে ল'বা আহিল হা বাপৰে ইমান হাত খেচৰা না এইকেইদিন পইচা নাই বুলি হেলা কুবি যা কি তোৰ বাটকে ইথান কাম কৰা নাই নেকি নাই কাম কৰা বাপৰে এই 500 টকাৰ আশাতে সি একো কাম বন নকৰে বা সেইখিনি পইচাকে তথাপিওতো সি নিজেই ল'বা আহিবা পাৰে এনেকা হেনা সৰু চানা তাক আৰু কিয় দি খেদাবা লগা হ'ল নিজক হলে একে কুটি মাথাই দেখা নাপা হৈছোঁ কিবা এটা কম বুলি হেনা ভাবং নাই নাহে হিৰিজা তোৰ বাটক কুবি ইথান বোলে দিবা নৰে 1 মাহ মানৰ পিছতহে দিব হেঁকা বুলি কুবি যা হ'ব দে লাগদেন হলি ঘৰত দে যা সেই কথাতে কৈ নহয় বোলে যাৰ বোলে দিনকাল বেয়া ভগৱানেও কেৰা কৰি চাই মোক চাইছে হেঁকা কৰি বিটিতাও আহিল এতে বহাৰি যায় হেনা ঘৰত আৰু সিও হে পইচা ল'বা আহিল কি যে হ'ব নহয় বাপৰে বাপ খুৰীৰ ইমান মুখ হৈছে সেইকাৰণে পাই ইয়াৰ ভাতাটা সকলোৱে মুছে পাপা তো ইমান পইচা নিছে ইয়াৰ পৰা মিঠা খাবাও পইচা নিদে ঘৰত যাই ওলাং ৰ এটা কি বুৱে নাঙালাতে হাৰি আছে কি মোৰ কি পইচাও পায় ইবাৰ মোক ধৰব নহয় জানি নেকি হে নহয় যাবাই লাগব কিবা কৰি আজি তাক ক'বা লাগব থাকি এই দাঁড়িয়া শুন ভালে আছো ভালে হা বা কি মস্ত চালু মাল দে তুইও বা হা 500 টাকা পইচাকে তুই খুজিবা আহিবা দিয়া বিটিটাক ৰাতিপুৱাই মোৰ পাৰে যে কিমানখিনি পইচা নিহিনা থৈ দিছা তোৰ সেইখিনি খাং খবৰ নাই আৰু ৰাতিপুৱাই সৰু আপিটাক পইচা ল'বা দি খেদাইছা লাজ নালাগে তক বাবু মোৰ ছোৱালীটা দে আহিছে মোক গম নাপাং নহয় কি হৈছে সি আহি কেনে আহিয়ে পইচা খুজছে কৈছে আমাৰ পাপাৰ বেলে পইচা লৈছা মোক দিবা দিছে হেঁকা বুলি না কৈছে মই বোলো বা তোকে খেদাই দিছে পইচা
বা তাৰ হলে একেবাৰে দেখা দেখিয়ে নাই ৰ মই তাকে যাম ৰ বুলি সিনা ভাবছিলোঙে তোক ৰাস্তাতে লগ পালেং ভালে হ'ল জানানা এইগিলা সৰু সাৰা কথাগিলা খান চেকেটাক কবা নালাগে মুইহেচোন তোৰ উল্টা পাঙৈ পইচা বৌ দে যি হৈছে মানুহৰ ভুল মানুহৰে হয় বৌ দে মই তোক পইচা এটা মই কালি দিম অহাকালি দিম কিমান আছে 500 টকাহে আছিল তই চিন্তা কৰছা দিম দে মই চিন্তা কৰবা নালাগে দে যা হে কেনেকে চাই থাকা যা মানুহ দেখা নাই তুমি যা 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 হৈছে যা নিজৰ খিনি হলে কিমান আৰু মোৰ খিনি বা আলু বাকাল খিনি জেংকাই থৈ দিছো সেংকাই আছে কি বা কৰিছে ঘৰত মৰমী আই মৰমী কি ভাত ৰান্ধিলি নে নাই আলু খিনি ভাজিলি নে নাই ভাতৰ আঞ্জা নাই আলুৰ আঞ্জা একো আঞ্জা নাই তেলো নাই নিমখো নাই সৰিয়হ নাই কিয় নিমখচোন আছে তাতে আৰু তেল বটলতে এইখিনি মান বেঙে মুটা হেন আছেচোন আৰু খুৰি হেনো ৰাস্তাই চাচা কিমান পুৰি পুৰি আছে বা আনি সিনা ৰান্ধিবা নৰা যিখিনি তেল আছে সেইখিনি চোন মুখ নাথাকা কৰি থৈছা নিগুনিয়া নে কি হে মুতি গিছে তাকে ৰান্ধিম নেকি মই উপায় নাই ভাততে নহলে উহাই হেৰা দি তাকে খাম যা উপায় নাই আৰু কি কৰবি নাইয়ে বস্তুটা মোক কৰ পাৰে দংতে এই তাক হাই লাগি আহিলো তাকে এই চুলিটা যে আইছিল তিথানে দেখা পাইছিলি না নাইবা নাজানো তই পাক ঘৰত সোমাইছিলি নহয় চাইছিলো দে মনে মনে ময়ো চাইছো চশমা লগা তাপিছিল না তাৰ বাটকেইটাই মোৰ পাৰে সেই উল্টা পইচা লৈ গিছে মুইহে তাৰ পাৰে পাং কিন্তু বিটিতাই বা কি শুনা পাইছে সেই ৰাতিপুৱাই লবাইছিল তাকে কইলো মই বোলো বিটিতাকে খেদাই দিবা পাৰা মুইহে যে উল্টা কৰি পইচা গিলাখান পাং তুই কিয় নেদা হেংকা বুলি হিনা কুই হিনা খেদালুং আজিকালি মানুহগিলা খাই আমাই তাকেতো নিজৰখিনিহে চাই আমাৰখিনি আমাৰ পইচা লৈখিনি থাকি দিবা মন নাই দে সোনকালে ভাতখিনি ৰান্ধে ৰ মই দুডালমান খুৰি লৈ আহোঁ যাই মৰমী খুৰিখিনি দিছিলি তাওচোন নাইকা বাকি নাই বোলে হেনো খাচাতে আছে বা খাচা আছে চব চালোৱে বা হয় দে ৰাতিপুৱাই টোপুৰা আহিছিল নহয় ঘন ঘন কৰি বিড়ি খাই লাইটাৰ খোজাতে লাইটাৰটা দিলুং তাৰ বুলি সিনা সি নিজে পকেটত ভৰাই সিনা লৈ গেল এই দুখীয়াৰ ঘৰত দুখীয়াহে আহি পায় কি যে হ'ব ৰ মই কিবা এটা ব্যৱস্থা কৰিম ৰ পিছে হেৰি নহয় তই ঘৰৰ পৰা ফোন কৰা নাই নেকি ঘৰৰ পৰা ফোন আৰু কিয় মাৰব দে তাহে কম ভাল পাইছে মই আহায়ে কিমান বা কোনা চুকা কিবা পাকঘৰত যায় কিমান বা মোৰ কথা আলোচনা কৰি আছে আৰু মই আহাটা ভালে পাইছে ৰচোন মই একবাৰ যাই চাবাই লাগব নহলি নহাব এংকা কৰি কাৰণ বিয়া দিছোং যিহেতু ঘৰ চলাই খাবাই লাগব তাহা বা কি ভাবছে ডক্তৰে না তাহাৰে ময়োতো একবাৰ জানি চাবা লাগব এই 2 দিন মানৰ পিছত পইচা ওলাব পইচাখিনি পালি যাম নাই যায়ও কাম নাই তাহাৰ লগত যায়ও কাম নাই বাপ্পা মায়া আৰু জীয়েকৰ যিমান মুখ নৰা তাহাৰ লগত এনেও মাই এনে লাজ খাবা নালগে দে তুই যাবা হলেও যাবা লাগব হেংকা নহয় ফেলাই দিয়া হং আৰু হেংকা দেচেলা এটা লৈ আহিম মই মাইকেটা আহিলি ৰান্ধিম ৰ দিছিলিও আহি পোৱা নাই একো আহি পোৱা নাই কিবা মনটাও ভালে লাগা নেকি কিবা খঙেৰ আগে আহিলো এইবাৰ কি কৰিম জাং লাগে থাক ৰ তাহা অলপমান 2 দিনমান পস্তাক 2 দিনমান কথা মান আলোচনা কৰক পেটৰ কেঁচে মাহান মৰক অলপমান মৰমী এয়া দেচেলা এটা ইমান দেৰি হ'ল মাই নকাবি আৰু জানানা মানুহ ঘৰত গিলি আৰু তামোল এখন নোখোৱা কৰি খেদাব হলেও দে তুই একেবাৰে জুহাই যাৱা খালে বাটে পানী খাই আহা দে যা বাহিৰে ঘৰৰ ওচৰৰে মানুহ তামোলকে এখন খাই যা বুহি সিনা 2 এষাৰ কথাকে কওঁ বুলি সিনা কয় কেংকা কৰি সিনা এৰি থৈ আহোঁতে তোৰ কথা কোৱা নাই ৰ মই মনে আছোং থাক ৰচোন 2 দিনমান কি বা হয়